নতুনকৈ এই ভিডিঅ'ত আৰু এটা আপডেট দিবলৈ বিচাৰিছোঁ। যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই, লেট্ৰিন পোৱা নাই, তেওঁলোকে অনলাইনত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাত ক্লিক কৰি ডাইৰেক্টলি ইয়াত আহিব পাৰিব। ইয়াতে আপোনালোকে আপোনাৰ যদি চৰকাৰৰ তৰফৰ পৰা যদি লেট্ৰিনটো এই মুহূৰ্তে যদি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আবেদন কৰিব পাৰিব। আপোনাৰ আবেদনটো যদি একচেপ্ট হয়, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত টকাটো সোমাব। তো আবেদন কৰাৰ কাৰণে যিটো লিংক আছে, লিংকটো আপোনাৰ তলত আহিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে। ইম্পৰ্টেণ্ট লিংকছৰ ভিতৰত ইয়াতে আপোনাৰ দ্বিতীয় নম্বৰ লিংকত আপোনারা ক্লিক কৰিব। দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়া আপোনাৰ ক্লিক কৰিব, ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে নিউ চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। আপোনালোকে যদি আপোনাৰ মোবাইল নম্বৰত 5টা আইডি ক্ৰিয়েট কৰি আপোনারা 5জনৰ লেট্ৰিনৰ বাবে আবেদন কৰি দিব পাৰিব। তো অলৰেডি আমাৰ আইডি মোবাইল নম্বৰ আৰু OTP দি লগইন কৰা আছে। ইয়াতে আপোনালোকে চাবলৈ পাইছে। নিউ আবেদন কৰাৰ ক্ষেত্ৰত আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে ISSL এপ্লিকেশ্যন ফৰ্ম। লেট্ৰিনৰ বাবে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি দিয়াৰ পিছত সেই এপ্লিকেশ্যনটো চৰকাৰে চাব। চৰকাৰে যদি আপোনালোকে যদি ইলিজিবল হয়, তেনে ক্ষেত্ৰত আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হ'ব। এপ্লিকেশ্যনটো একচেপ্ট হোৱাৰ পিছত আপোনালোকৰ বেংক একাউণ্টটো ভেৰিফাই কৰি আপোনালোকৰ বেংক একাউণ্টত যিখিনি টকা আপোনালোকে পাব চৰকাৰৰ তৰফৰ পৰা, সেইখিনি ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত দি দিয়া হ'ব। ইয়াতে আপোনালোকে ডাইৰেক্ট লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তাত ক্লিক কৰি আপোনাৰ ডাইৰেক্টলি এইটো ফৰ্মত প্ৰৱেশ কৰিব পাৰিব। জাষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে লেট্ৰিনৰ কাৰণে, জাষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ ষ্টেটটো দি দিব, ইয়াতে ডিষ্ট্ৰিক্টটো দিব, ইয়াতে ব্লকটো দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পঞ্চায়ত নেম, ইয়াতে পঞ্চায়ত নেমটো দিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভিলেজ, ইয়াতে আপুনি দেখিবলৈ পাইছে হেবিটেশ্যন নেম, ইয়াতে হেবিটেশ্যন নেমটো দিব লাগিব। ইয়াতে আধাৰ কাৰ্ড, বেংক পাছবুক, সমস্ত তথ্য আপোনালোকে আপোনাৰ যিটো এড্ৰেছ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ছেকশ্যন B টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ্ছ। ইয়াতে আপোনালোকে যিজন মানুহৰ নামত লেট্ৰিনটো ল'ব বিচাৰিছে, তেওঁলোকৰ ইনফৰমেশ্যনটো ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ছেকশ্যন C বেংক একাউণ্ট ডিটেইলছ। আপোনাৰ যিটো বেংক একাউণ্ট দিব, সেই বেংক একাউণ্ট ডিটেইলছটো ইয়াতে ভৰাই ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিটো বেংক একাউণ্টৰ পাছবুকৰ স্কেন কপি ইয়াতে চুজ কৰি আপোনালোকে দি দিব পাৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে আবেদন এপ্লাই। তাত এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আবেদনটো ছাকচেছফুলি ছাবমিটেড হৈ যাব। তো এইদৰে আপোনালোকে অনলাইনত আহি আপোনাৰ যদি লেট্ৰিনৰ প্ৰয়োজন আছে, তেনে ক্ষেত্ৰত আপোনালোকে অনলাইনত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰিব। আপোনালোকে যদি চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিছে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।